মনোৰঞ্জন গগৈ। আজি মই আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম ভাং ভাং লোহাৰ শিকলি ভাং। কবি বিষ্ণুপ্ৰসাদ ৰাভা। ভাং 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 লোহাৰ শিকলি ভাং, চিং 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 কাষৰ বান্ধুচি, ফুল ফুল কাৰাৰ ফাটক ফুল, ভাং ভাং দুৱাৰৰ ডাল, হৌৱা উঠিছে ৰণৰ বিখান, মুক্ত আকাশে উৰে দীপ্ত ৰঙা নিশান, ৰক্তেৰে ৰঞ্জিত পুৰুষ উদীয়মান, উন্মুকুতিৰ পুৰুষৰ ৰাহদান, হালোৱা সজোৱা হেৰৌ মজুৰ কিষাণ, মুক্তিমান মুক্তিমান মুক্তিমান। ধন্যবাদ। এইফালে দেখিছে আপোনালোকে বন চাফা কৰি আছে আৰু ফুলৰ পুলি ৰুইছে আৰু টাববিলাক ঠিক ঠাক কৰিছে। কাৰণ হৈছে এতিয়া আমাৰ গুণোৎসৱৰ বতৰ নহয় জানো। গুণোৎসৱ বুলিলে এটা উৎসৱ হয়। এই উৎসৱতো আমি ঘৰখন যেনেদৰে সজাওঁ ন, বিহু আহিলে ঠিক তেনেদৰে আমাৰ বিদ্যালয়খনো সজাব লাগিব, ধুনীয়াকৈ পৰিষ্কাৰ পৰিপাটি কৰিব লাগিব ন। সেইকাৰণে সকলো অভিভাৱক অভিভাৱিকা ওলাই আহিছে। এয়া দেখিছেনে ধুনীয়াকৈ শাৰী মচি একদম এটা জাবৰ নাই ক'তো ধুনীয়াকৈ। এয়া দেখিছেনে বিদ্যালয়খনৰ পাছফালে গছৰ পাত পৰি দম হৈ আছিলে, সেয়াও তেওঁলোকে শাৰী ধুনীয়াকৈ গোটাই পুৰি পেলাইছে। ভাল লাগে ন এনেকৈ সহায়তা কৰিলে। আৰু মই মোৰ চেনেলৰ মাধ্যমেদি মই আমাৰ সকলো ছাত্ৰ ছাত্ৰীৰ অভিভাৱক অভিভাৱিকাসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ, দীৰ্ঘায়ু কামনা কৰিছোঁ। তেওঁলোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। এয়া দেখিছেনে হাতে হাতে কোৰ কটাৰী লৈ আহিছে। আৰু জেওৰাখন অকণমান বেয়া হৈ আছিলে, এতিয়া আকৌ নতুন খুঁটা দি দিছে। আমাৰ প্ৰেছিডেণ্ট ছাৰ হয়, তেওঁ বহুত এক্টিভ হয়, বহুত ভাল পাইছোঁ মই তেখেতকো, তেওঁৰ কৰ্মোদ্যম দেখি। সঁচাকৈ এনেকৈ শিক্ষক অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকল মিলি এটা অনুষ্ঠান হয় ন, অনুষ্ঠানখন সৰ্বাংগ সুন্দৰ কৰিবলৈ হ'লে অভিভাৱকসকলেও আমাক সহায়তা কৰিবই লাগিব। আৰু অকল অভিভাৱক বুলি নহয়, আমাৰ শিক্ষকসকলে তেওঁলোকক তেওঁলোকৰ মাজত সোমাই যাব পাৰিব লাগিব। তেওঁলোকৰ মাজত সোমাই গ'লেহে তেওঁলোকে আমাৰ মাজলৈ সোমাব ন, সেইটো ভাল বুলি ভাবোঁ মই। আৰু গুণোৎসৱ বুলি নহয়, প্ৰত্যেক দিনতে আমি আমাৰ বিদ্যালয়খন চাফা চিকুণ কৰিব লাগে। কিন্তু উৎসৱ বুলি ক'লে আমি অকণমান বেলেগ ধৰণে কৰিব বিচাৰোঁ, নিজৰ ঘৰখনেই হওক বা নহয় জানো। সেইকাৰণে তেওঁলোকে অলপ বেলেগ ধৰণে কৰিব বিচাৰিছে এইবাৰ বুলি নহয়, যোৱাবাৰো কৰিছিলে। এয়া দেখিছেনে আহি আমাৰ গুণোৎসৱ পালেহি। আজি 2024 চনৰ 4 জানুৱাৰী তাৰিখে আমাৰ প্ৰথম পৰ্যায়ৰ প্ৰথম দিনা আমাৰ বিদ্যালয়ত গুণোৎসৱ অনুষ্ঠিত হৈছে। সেয়া আমাৰ ছাৰ বাইদেউসকল আৰু অভিভাৱক অভিভাৱিকাসকলে বেলেগ বিদ্যালয়ৰ পৰা অহা ছাৰ বাইদেউসকল আৰু আমাৰ এক্সটাৰ্নেল ইভালুৱেটৰ বাইদেউক সম্বৰ্ধনা জনোৱাৰ মুহূৰ্তত সেয়া আপোনালোকক দেখাই দিছোঁ। আমাৰ হেড ছাৰ চাইন কৰা সময়ত। আৰু এয়া আপোনালোকক আমাৰ বিদ্যালয়ৰ প্ৰাতঃসভাৰ মুহূৰ্তটো দেখুৱাই দিছোঁ। ধুনীয়াকৈ ল'ৰা ছোৱালীয়ে শাৰী পাতি লৈছে আৰু তাৰ সন্মুখতে আছে অভিভাৱিকাসকল। দেখিছেনে, দেখিয়ে ভাল লাগি গৈছে নহয়নে বাৰু। এটা সুন্দৰ এটা পৰিৱেশ সৃষ্টি হৈছে আৰু দেখিয়ে ভাল লাগি গৈছে। আৰু এইফালে আছে আমাৰ বেলেগ বিদ্যালয়ৰ পৰা অহা ছাৰ বাইদেউসকল আৰু সন্মানীয় আমাৰ এক্সটাৰ্নেল ইভালুৱেটৰ বাইদেউ। আৰু আপোনালোকক প্ৰথমতে আমাৰ ব্যায়াম হয়, সেইখিনি বাৰু দেখুওৱা নহ'ল, তাৰ বাবে দুখিত আমি। আৰু এতিয়া চাওঁ আহকচোন আমাৰ ল'ৰা ছোৱালীয়ে কেনেকৈ প্ৰাতঃসভা কৰিছে।
নিউজৰ পৰা আজি মই বাতৰি পৰিৱেশন কৰিবলৈ লৈছোঁ। আজি 2024 চনৰ 4 জানুৱাৰী ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয়ৰ 18 মহিলা DLA পাৰ্টিয়ে কৰিব নোৱাৰিব শিক্ষকৰ চাকৰি। নিৰ্বাচনৰ পূৰ্বেই কাৰ্যকৰী হ'ব পাৰে বহু চৰ্চিত আৰু বিতৰ্কিত কাম। ইমান কুঁৱলীৰ মাজত 4 বজাতে মানুহে পিকনিক আৰম্ভ কৰিব নালাগে। মুখ্যমন্ত্ৰী, 1 জানুৱাৰীৰ পৰা 5 দিনীয়াকৈ আৰম্ভ হোৱা চান্দুবি উৎসৱৰ বাকৰিত উখল মাখল পৰিৱেশ। 3 দিনৰ বাবে ডিমা হাছাওত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আজিৰ বাতৰি ইমানেই। ধন্যবাদ। বৰ্ণালী বৰপাত্ৰ গোহাঁই। আজি মই আবৃত্তি কৰিব লোৱা কবিতাৰ নাম মাহীদেউ পুতলা। আমাৰ ওচৰতে মাহীদেউ ঘৰ, মাহীদেউ পুতলাটি গ'লে নিজৰ হাইছে পানী লগা জ্বৰ। ডক্তৰ ডক্তৰ মাহীদেউৱে ক'লে ডক্তৰ আনিবলৈ দাদালৰ দিলে। দৌৰ 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 টক 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 দুৱাৰত ডক্তৰে কৰে টক টক। পুতলাই ভয় খাই কপে ঠক ঠক। ভয় নাই ডক্তৰে ক'লে লাহেকৈ পুতলা বেজী দিলে। আয়ৌ দৰৱ খালে গাখীৰ খালে জ্বৰ ভাল হ'ল। হাঁহি হাঁহি পুতলাই খেলিবলৈ গ'ল। পাত ছুটি গা হাতি ওলমি ওলমি লাগে।